আজি ভাস্কৰ জ্যোতি চিনেমা হললৈ অহাৰ প্ৰধান কাৰণ হৈছে যেহেতু জুবিন দা আমাৰ মাজত নাই, গতিকে জুবিন দাক স্মৰণ কৰি জুবিন দাৰ এই চিনেমাখন উপভোগ কৰিবৰ কাৰণে ভাস্কৰ জ্যোতি চিনেমা হললৈ আজি আহিছোঁ। কিন্তু মই অকলে অহা নাই, মই লগত আনিছোঁ বৃদ্ধাশ্ৰমৰ সত্যম বৃদ্ধাশ্ৰমৰ ককা আইতাহঁতক। আৰু ককা আইতাহঁতক মই এইকাৰণে আনিছোঁ যিহেতু জুবিন দায়ো বৃদ্ধাশ্ৰমৰ ককা আইতাসকলক বহুত মৰম কৰিছিলে, আমি দেখি আছোঁ। আৰু ঠিক তেনেদৰে ময়ো 19 চনৰ পৰাই ককা আইতাহঁতৰ লগত জড়িত হৈ আছোঁ। গতিকে মই ভাবিলোঁ যে মই নিজৰ ঘৰৰ পৰিয়ালে উপভোগ কৰি যিমান আনন্দ পাম তাতকৈ হয়তো মই বহুত গুণে বেছি আনন্দ পাম তেওঁলোকৰ লগত যদি মই আজি চিনেমাখন উপভোগ কৰোঁ। আৰু মোতকৈ বহুত গুণে বেছি আনন্দিত হৈছে এই আইতাসকল। তেওঁলোকে চিনেমা চাবলৈ আনিম বুলি কোৱাৰ পৰাই যিটো উৎফুল্লিত হৈ আছে আজি এসপ্তাহ দিন, সেই আনন্দৰ পাৰ মই নোৱাৰিম, বুজাব নোৱাৰোঁ। আৰু সেই আনন্দ মই যেনেকৈ পাইছোঁ বা তেওঁলোকে যেনেকৈ পাইছে, আজি এই চিনেমা হলত জুবিন দাৰ আত্মাও বিৰাজমান, আজি জুবিন দাৰো আত্মায়ো বহুত শান্তি পাইছে। জুবিন দাৰ চিনেমা দিছে কোৱা শুনিছোঁ, এয়া কবিতা বাইদেউ আনিছেগা গাড়ী চাড়ী ভাড়া দি, তাকে বহুত ফূৰ্তি লাগিছে আজি মনটো আমাৰ। যাতে আমি তেনেকৈ ঘৰত বহিলোঁ টিভিয়ে দেখিবলৈ পাওঁ, সেইটোও মনটো অকণমান আনন্দ লাগিছে। এই নেচুকা নেমেলাকৈ কেতিয়াবা আহিলোঁ, এতিয়া বহুত দুখো লাগিছে। ডেকা ল'ৰা কোমল বয়স লাগিছে, লগা মাজতে আমি ফূৰ্তি কৰি দিলে বাইদেউ আনিছেগৈ চাবলৈ, এই ফূৰ্তি কৰি আহিছোঁ। বহুত ভাল লাগিছে আজি চিনেমা। আমি এই সত্যম বৃদ্ধাশ্ৰম মণ্ডলঙত।